কৃষ্ণ শ্ৰী শংকৰ মাধৱ হৰি দেৱ দামোদৰ চাৰিজনা গুৰু আমাৰ একে কলেবৰ। কৃষ্ণ এই গীতটিত চাৰিজন গুৰুৰ নাম উল্লেখ আছে। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী হৰিদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ। আজি ভাদ মাহৰ শুক্লা পঞ্চমী তিথি 1426 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ আজিৰ দিনটোতে অৰ্থাৎ শুক্লা পঞ্চমী তিথিতেই লখিমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দ্বিজ অজনাভ আৰু মাতৃ পাৰিজাত দেৱী। তেখেতৰ পূৰ্বপুৰুষ কান্যকুব্জৰ পৰা আছিল যদিও সময়ৰ গতিত তেখেতসকল অসমৰ বাসিন্দাৰ ৰূপে পৰিগণিত হয়। হৰিদেৱ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল। 9 বছৰ বয়সতে উপনয়ন হৈ যোৱাৰ পিছত তেওঁ গোবিন্দ পণ্ডিতৰ ওচৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। পিতৃ অজনাভে শিশুকালত হৰিদেৱক সংস্কৃত ব্যাকৰণ পঢ়াইছিল। বাল্যকালতেই পাণিনি ব্যাকৰণৰ লগতে বেদ আৰু দৰ্শনৰ জ্ঞানো তেখেতে লাভ কৰিছিল। হৰিদেৱে লৰালি কালৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাণ্ডিত্যৰ গুণ প্ৰকাশ পাইছিল। তেওঁ হিংসা দেশ পৰিহাৰ কৰি বলি বিধান আদি যি অপকৰ্ম আছিলে এইবোৰ ত্যাগ কৰি বৈদিক বৈষ্ণৱ চিন্তাত নিজকে ব্ৰতী কৰে। 1443 খ্ৰীষ্টাব্দত তেখেত ৰাজউখৰত পৰে আৰু ৰাজদূত হুমা আৰু ভীমা এই দুজনৰ চকুত ধূলি মাৰি হৰিদেৱে ঘৰৰ পৰা ওলাই গৈ ব্ৰহ্মপুত্ৰ ভটিয়াই উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তত থাকিবলৈ লয়। তাত মাধৱ নামৰে এগৰাকী সন্যাসীৰ পৰা তেখেতে দীক্ষা লাভ কৰে। ইয়াৰ কিছুদিন পিছতে তেখেত হাজোলৈ গৈ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰ পৰিদৰ্শন কৰে। তাৰপিছত ভটিয়াই শ্ৰীক্ষেত্ৰলৈ যায়গৈ। তাত বিশাম্ভৰ নামৰ পাণ্ডা এজনৰ ঘৰত থাকি শ্ৰীক্ষেত্ৰৰ জগন্নাথ মন্দিৰ তেখেতে দৰ্শন কৰে। হৰিদেৱে উত্তৰ ভাৰতৰ সকলো তীৰ্থ দৰ্শন কৰি শেষত কাশীত শ্ৰদ্ধানন্দ আচাৰ্যৰ অধীনত 4 বছৰ বেদ আৰু দৰ্শন অধ্যয়ন কৰে। বেদ আৰু দৰ্শনৰ ওপৰত অগাধ দখল থকা হেতুকে পিছলৈ তেখেতক দৰ্শন বেদাচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। তাৰপিছত তেখেত জগন্নাথত 5 বছৰ কাল ভাগৱত চৰ্চা কৰি ভাগৱতাচাৰ্য উপাধি লাভ কৰে। ভাগৱত সমাপ্ত হোৱাৰ পিছত তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ স্থান বহৰীলৈ আকৌ উভতি আহে আৰু নিজ প্ৰতিভাৰ বলত বহৰীৰ কেইবাজনো অসৎ চৰিত্ৰৰ লোকক তেখেতে সৎপথলৈ আনিবলৈ সমৰ্থ হয়। তাতেই 1453 চনত সৎসংগী হৰি দেৱাশ্ৰম নামেৰে এখন আশ্ৰম স্থাপন কৰে। সেই সময়তে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী দামোদৰদেৱে তেখেতক লগ পায়। এই গুৰুদেৱ সেৱাশ্ৰমখনেই পিছলৈ মানেৰী সত্ৰ নামে জনাজাত হয়। এই সত্ৰক বহৰী সত্ৰ বুলিও বৰ্তমানে জনা যায়। ই লখিমপুৰত অৱস্থিত। হৰিদেৱ আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লেখিত ধৰণেৰে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণ পূজা অৰ্চনা কৰাতহে বিশ্বাস কৰিছিল। এই একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে তেখেতে 4খন সত্ৰ স্থাপন কৰিছিলে। মানেৰী সত্ৰ, বহৰী সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ। অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক 4জন: শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ আৰু শ্ৰী শ্ৰী হৰিদেৱ। সত্ৰ পাতি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ উপৰিও তেখেতে ভক্তিজ্ঞাপক গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে বহুতো গীতো ৰচনা কৰিছিলে। বহৰীত থকা সময়তে তেওঁ কৃষ্ণকান্ত অধ্যাপকৰ কন্যা তিলোত্তমাৰ লগত
বিবাহ পাশত আবদ্ধ হয়। তেওঁৰ এগৰাকী জীয়ৰী আছিল, নাম ভুৱনেশ্বৰী। ভুৱনেশ্বৰী তেখেতৰ জীয়ৰী চিৰকুমাৰী হৈ জ্ঞান চৰ্চাত বৰ্তি হৈ থাকি শেষত মানেৰী সত্ৰতে সত্ৰাধিকাৰিণী হিচাপে অধিষ্ঠিত হয়। বৈষ্ণৱ ধৰ্ম প্ৰচাৰত এনে সন্মানীয় স্থান লাভ কৰা অসমৰ এখেতেই হৈছে প্ৰথমগৰাকী নাৰী। হৰিদেৱৰ গুণ, গৰিমা আৰু পাণ্ডিত্যৰ কথা জানিব পাৰি তেওঁক কোচবিহাৰৰ ৰজা মল্লদেৱে আদৰি নিয়ে আৰু পত্নীসহ তেখেতৰ ওচৰত দীক্ষিত হয়। পিছত ৰজাই কোচবিহাৰৰ পৰা ৩-৪ কিলোমিটাৰ আঁতৰত হৰিপুৰ সত্ৰ নামেৰে এখন সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰাই দিয়ে। তাত কিছুকাল ধৰ্মৰ প্ৰচাৰ কৰি তেওঁ পুনৰ অসমৰ বহৰী মানে বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত এই ঠাইখন, তাতে উভতি আহি আকৌ তাৰ পৰা আকৌ মানেৰী সত্ৰলৈ উভতি আহি ধৰ্ম প্ৰচাৰ অব্যাহত ৰাখে। বেদ, গীতা, ভাগৱত শাস্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত এক ঈশ্বৰ উপাসনা কৰা ধৰ্মকে হৰিদেৱে মানিছিল আৰু তাৰ প্ৰচাৰৰ বাবে দেহে কেহে খাটিছিল। তেৰাৰ মতে শ্ৰীকৃষ্ণই সকলো অৱতাৰৰ মূল। তেওঁ বলি বিধানৰ বিৰোধ কৰিছিল, কিন্তু লগতে অন্য দেৱ দেৱীক নিন্দা কৰাটো দোষণীয় বুলি গণ্য কৰিছিল। তেখেতৰ মতে পৃথিৱীত সকলো পানীভাগ সাগৰলৈ গতি কৰাৰ দৰেই অন্য দেৱ দেৱী পূজা আদিও শেষত কেশৱ অৰ্থাৎ শ্ৰীকৃষ্ণতেই গতি কৰে। তেওঁ বিশ্বাস কৰিছিল যে ভাগৱতৰ নৱধা ভক্তি, যি 9বিধ ভক্তিৰ দ্বাৰা পৰম গতি লাভ কৰিব পাৰি, কিন্তু তাৰ বাবে সৎ গুৰুৰ আৱশ্যক। হৰিদেৱ আছিল এগৰাকী সৰল, ধৰ্মপৰায়ণ, বেদ, উপনিষদ, গীতা, ভাগৱত আদিৰ জ্ঞান থকা এজন বিদগ্ধ পণ্ডিত আৰু যোগসিদ্ধ পুৰুষ। তেখেতে সকলো শাস্ত্ৰৰ পৰা মূল তত্ত্বসমূহ গোট খুৱাই আনি ভক্তসকলৰ মাজত প্ৰচাৰ কৰিছিল আৰু লগতে এই তত্ত্বসমূহ তেখেতে লিপিবদ্ধও কৰিছিল। তেখেতৰ সাহিত্যৰাজিৰ ভিতৰত বহুকেইখন গ্ৰন্থ পোৱা যায়। সহজ সৰল চুটি বাক্যৰ দ্বাৰা গধুৰ ভাৱ প্ৰকাশ কৰাটো হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। তেখেতৰ ভক্তিৰস তৰংগিনী প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ এক নিদৰ্শন। বৰ্তমানলৈকে পোহৰলৈ অহা তেখেতৰ পুথিসমূহ হৈছে শৰণ সংহিতা, ভক্তিৰস তৰংগিনী আৰু তেখেতে লিখা কেইবাটাও ভক্তিমূলক গীত। শৰণ সংহিতাত শৰণৰ প্ৰয়োজনীয়তা, শৰণৰ প্ৰকৃত অৰ্থ, নীতি নিয়ম পদ্ধতিৰ কথা আছে। আনহাতে ভক্তিৰস তৰংগিনীত ভাগৱতৰ সাৰতত্বৰ বিশ্লেষণ পোৱা যায়। ইয়াৰ উপৰি হৰিদেৱে ৰামাভিষেক নামৰ অংকীয় নাট এখনো ৰচনা কৰি থৈ গৈছে। তাত ৰামৰ জন্ম, বিবাহ, বনবাসৰ পৰা ৰাজ্যাভিষেকলৈকে কাহিনীবোৰ বৰ্ণোৱা হৈছে। হৰিদেৱে ৰচনা কৰা হৰিনাম কীৰ্তন পদ্ধতি নামৰ পুথিখনত কীৰ্তনৰ প্ৰকৃত অৰ্থ আৰু তাৰ আঁতিগুৰি আলোচনা কৰা হৈছে। মহাপুৰুষ হৰিদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছিল। 1566 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা বহৰীত এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে। আজি এইজনা মহান গুৰু শ্ৰী শ্ৰী হৰিদেৱৰ জন্মোৎসৱ উপলক্ষে শতকোটি সেৱাৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কৃষ্ণ।